মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বাল্য বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়। হয় দৰ্শকসকল, বাল্য বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিলে ডাঙৰ ৰায়। এতিয়াৰে পৰা বাল্য বিবাহ বিৰোধী আইনক প্ৰভাৱিত কৰিব নোৱাৰে পাৰ্চনেল লয়ে। কোনো ধৰণৰ পাৰ্চনেল লয়ে বাল্য বিবাহৰ আইনৰ ওপৰত নহয় বুলি মন্তব্য দিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। আৰু লগতে মন্তব্য কৰি কয়, নাবালিকা অৱস্থাত কৰোৱা বিবাহে নিজ ইচ্ছাৰ জীৱন সংগী বিচৰাৰ বিকল্প লাভ নকৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় আদালতে দিলে এই ৰায়। বাল্য বিবাহ বিৰোধী আইনত কাৰো ক্ষতি নোহোৱাকৈ দণ্ড দিয়াৰ বিধি আছে বুলিও মন্তব্য কৰে। এয়ে যথেষ্ট নহয় বুলিও মন্তব্য কৰি কয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে। বাল্য বিবাহ বিৰোধী আইন 2006ৰ পাৰ্চনেল ল'ৰ ওপৰত প্ৰভাৱিত হ'ব। আজি এইদৰে বাল্য বিবাহ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনে দিলে ডাঙৰ ৰায়। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আৰবীৰ লগতে মাদ্ৰাছাত দিয়া হ'ব সংস্কৃতৰ শিক্ষা। এতিয়াৰে পৰা মাদ্ৰাছাৰ ছাত্ৰসকলেও পঢ়িব লাগিব সংস্কৃত। অতি শীঘ্ৰেই ঐচ্ছিক বিষয় হিচাপে সংস্কৃত অন্তৰ্ভুক্ত কৰা হ'ব মাদ্ৰাছাত। 400তকৈও অধিক মাদ্ৰাছা শিক্ষাত পঢ়ুৱা হ'ব সংস্কৃত। ৰাজ্য চৰকাৰৰ পৰা অনুমতি পালেই সংস্কৃতৰ শিক্ষা দিয়া হ'ব মাদ্ৰাছাত। উত্তৰাখণ্ডৰ মাদ্ৰাছা বৰ্ডৰ অধ্যক্ষই কৰিছে এই মন্তব্য। আৰু লগতে মন্তব্য কৰি কয়, মাদ্ৰাছাৰ ছাত্ৰসকলক ধৰ্মীয় শিক্ষাতে সীমাবদ্ধ ৰখাটো ভুল। আৰবী শিক্ষাৰ লগতে সংস্কৃত শিকিলে মাদ্ৰাছাৰ ছাত্ৰসকলে লাভান্বিত হ'ব বুলি মন্তব্য কৰে। আৰু সেয়েহে এতিয়াৰে পৰা মাদ্ৰাছাৰ ছাত্ৰসকলে আৰবী শিক্ষাৰ লগতে পঢ়িব লাগিব সংস্কৃতৰ শিক্ষা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। হাজাৰ হাজাৰ যুৱকক চৰকাৰে দিব ধন, কেনেকৈ কৰিব লাগিব আবেদন, আগলৈ সকলো তথ্য জনাই আছোঁ। হয় দৰ্শকসকল, ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিলে হিমন্ত চৰকাৰে। আবেদন কৰিবলৈ আকৌ সাজু হওক। আহি আছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীসকললৈ চৰকাৰে আনিলে ভাল খবৰ। পুনৰ 2 লাখ টকাৰ পৰা 5 লাখ টকালৈকে ধন দিব ৰাজ্য চৰকাৰে। 28 বছৰ বয়সৰ পৰা 45 বছৰ বয়সৰ যুৱক যুৱতীসকলে কৰিব পাৰিব আবেদন। cmaa.assam.gov.in যোগে আবেদন কৰিব পাৰিব উদ্যমী যুৱক যুৱতীসকল। আৰু এই আঁচনিৰ বাবে দক্ষতা, অভিজ্ঞতা, উপাৰ্জন সম্পৰ্কীয় কামৰ জ্ঞান থাকিব লাগিব আবেদনকাৰীৰ। আগ্ৰহী অৰ্হতা সম্পন্ন আবেদনকাৰীয়ে জমা দিব লাগিব প্ৰকল্পৰ প্ৰতিবেদন। আবেদনকাৰীৰ থাকিব লাগিব ঠিকনাৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, বেংক একাউণ্ট। আৰু লগতে এই আঁচনিৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়নভুক্ত হ'ব লাগিব আবেদনকাৰীৰ নাম। আবেদনকাৰীৰ ন্যূনতম শিক্ষাগত অৰ্হতা হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ আঁচনিৰ পূৰ্বে বেংকৰ পৰা ঋণ লৈ পৰিশোধ নকৰা যুৱকে নাপাব এই আঁচনিৰ সুবিধা। ইতিমধ্যে এই আঁচনিৰ দ্বাৰা 25,000 যুৱ উদ্যমীক দিয়া হৈছে চৰকাৰী ধন। এইবাৰ আকৌ 75,000 যুৱক যুৱতীসকলক বিত্তীয় সাহায্য দিব ৰাজ্য চৰকাৰে। যাতে তোমালোকৰ বেংক একাউণ্টবিলাক এবাৰ পৰীক্ষা কৰি ল'ব পাৰা। তাৰ পিছত প্ৰতি মাহৰ 10 তাৰিখে আমি নিৰন্তৰভাৱে নিযুত মইনা আঁচনিৰ ধন বেংকৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। আমি এটা হেল্পলাইন নম্বৰ দিম, যাতে কোনো যদি লগৰ ছোৱালীৰ একাউণ্টত নিযুত মইনাৰ টকা নোসোমায়, আমাক যাতে অভিযোগ দিব পাৰে। কোনো ছাত্ৰী যদি নিযুত মইনাৰ পৰা বাদ পৰি গৈছে, আকৌ এবাৰ আবেদন কৰিব পাৰে। আৰু তেনেধৰণেই আমি নিযুত মইনাক এখন ইউনিভাৰ্চেল সাৰ্বজনীন আঁচনিলৈ ৰূপান্তৰ কৰিম। পুনৰ এবাৰ মই সকলোকে এটাই কথা ক'ম, অসম মূলা গাভৰুৰ দেশ, অসম কনকলতাৰ দেশ, অসম সতী সাধনীৰ দেশ, অসম সতী ৰাধিকাৰ দেশ। আমাৰ অসমৰ ছোৱালীয়ে আজি এয়াৰফোৰ্চত কাম কৰিছে, অসমৰ ছোৱালীয়ে ইণ্ডিয়ান আৰ্মিত কাম কৰিছে,
অসমৰ ছোৱালীয়ে IT ইণ্ডাষ্ট্ৰীত কাম কৰিছে, অসমৰ নাৰ্ছে ছিংগাপুৰত গৈ কাম কৰিছে, অসমৰ ছোৱালীয়ে আজি ভাৰততে শিল্প সাহিত্য সংস্কৃতিত আজি সুনাম